গুড মৰ্ণিং এভৰিৱান এণ্ড নমস্কাৰ সকলোকে। ৰাতিপুৱা শুই উঠি চালোঁ পূৰা বৰষুণ, তাকে ভাবি চিন্তা কৰিছোঁ এতিয়া কি হ'ব কি নহ'ব। আৰু এফালে ভাড়া এটা আছিলে ৰাতিপুৱা, ভাড়াটো মানে যাবই লাগিব যিহেতু কালিয়ে কথা আছিলে। বৰষুণ দেখিছে নাই, অতিপাত বৰষুণ। আহি মানুহ ঘৰ পালোহি আৰু মানুহ ঘৰ মঙল চাবলৈ আহিছে আমাৰ এই ঘৰৰ ওচৰৰ মানুহ কেইগৰাকী মানে। কিন্তু বৰষুণ দেখিছে নাই, চোতালতে বানপানীৰ সৃষ্টি হৈ গৈছে আৰু কি ক'ব আৰু দেই, উপায় নাই। আৰু লগতে মোৰ ডেষ্টিনি আৰু লগতে স্কুটি এখন দি আছে, ইমান যে বেয়া লাগিছে বুজাই ক'ব নোৱাৰোঁ। ইমান কষ্ট ধৰণে লোৱা বস্তু ন, বৰষুণ দি থাকিলেও মানে গাটো গেছকৈ যায়, উপায় নাই। বৰষুণ যি ধমকৈ আহিছে, আহি এতিয়া মানুহবিলাক সোমালে মঙল চঙল চাবলৈ। মই এতিয়ানো কি কৰিম, বৰষুণ চাওকচোন, চোতালতে বানপানীৰ সৃষ্টি হৈ গৈছে। এতিয়া আছোঁ আমি জয়পুৰ লালুকিজান নামৰ জেগা এডোখৰত। কি ক'ব আৰু উপায় নাই। মই তাকে ভাবি আছোঁ মানে কি কৰোঁ কি নকৰোঁ, চিন্তা কৰি পাৰ পোৱা নাই। বৰষুণ যাক চাইছোঁ আৰু কি হ'ব আজি, উপায় নাই। আৰু কিনো বোলে চাওক, বৰষুণ বৰ ডবলকৈ আহিছে। এইফালে ভাবিছে কুকুৰা হাঁহ গোটেইখন সোমাবলৈ চেষ্টা কৰিছে মানে আৰু ধুনীয়াকৈ। বোলে চাওক হাঁহ কুকুৰা চব মোৰ প্ৰায় ডেষ্টিনিখনলৈ চকু গৈ আছে। কি হ'ব বে।